নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰ'ব। দিনত তাৰমানে গৰমো আছিল না, আজি ৰাতি এই বহি আছোঁ। এতিয়া ভাত বনাব লাগিব। এই ৰাতি 9টা বাজি এতিয়া 9টা বাজি গ'ল। ভাত বনাওঁ। আজি দিনটোত আমি অলপ গৰমো পালোঁ না আৰু নাছিলোঁ দেখোন। মই মাহঁতৰ ঘৰত গ'লোঁ, এই অলপ আগতে আহিছোঁ। তাৰমানে দিনটো আছোঁ, ভাতি হেৰিমান বজাত গৈছোঁ আৰু প্ৰায় 4:30মান বজাত গ'লোঁ। ৰাতিপুৱাৰ পৰা আছোঁ, কিন্তু গৰম কাৰণে আজি দিনত ভিডিঅ' একো কৰিব পৰা নাই। বনোৱা ৰাখনি দেখা নাই। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া অলপ যি পাৰোঁ দেখাম। পাকঘৰলৈ বাবু আহি পেলাই বুলি দি পাই তাক গা চা ধুই পেলাই সি আম চাম খাওক, ভাতো বনাওঁ লাহে লাহে। তোমাৰ লগত আম নাই বাবুৰ এতিয়া গোটা কাটি দিছোঁ। ভাত খাম ধুই নাই, ইমান মিঠা মিঠা। মই এই চাহ কৈছোঁ ইয়াতে গাখীৰ গৰম কৰিছোঁ। এতিয়া বাবুকো চাহ দিম, দেউতাকো দিম। চাহ নাই তোমাৰ? মই লাৰু আৰু পানী খাইছোঁ। কাপত কিন্তু চাহ নহয় দিয়ক, পানী ঠাণ্ডা পানী। ভাত ৰান্ধি এতিয়া দেৰি কৰি দিয়ে। আমাৰ ইয়াতেও ভাত খাওঁতে 11টামান বাজিব। গতিকে চাহখিনি এতিয়া খাওঁ। চাৰে 9টা বাজি গ'ল নেকি। এতিয়া ভাত বনাম। আজি চিম্পুল খানা। আজি ৰাতি পতাও আৰু ভাত। মই এই চাউলখিনি ধুই আছোঁ। মানে ঘৰত বনা চাউল না, বহুত তাৰমানে বগা পানী হ'লে ইমান বাৰ ধুলোঁ পানী বগা পানী হ'লে থাকে, ইমান পানী হ'লে থাকে। 6-7 বাৰমান ধুলোঁ। চাউলখিনি ধুই ল'লোঁ। এতিয়া মই ইয়াতে এই দালিখিনি আজি দালি বটা বাবুও কৈছোঁ দালি বটা খাওঁ বুলি কৈছোঁ। আমি এনেই ৰাতি দালি বটা খাওঁ, মুগৰ দালিয়ে বেছিভাগ খাওঁ। কিন্তু বটাৰ কাৰণে মুগৰ দালিটো ভাল নালাগে। এই মচুৰ দালিটো বটাৰ কাৰণে মচুৰ দালিটো বটিম। আৰু এতিয়া কাৰেণ্ট নাই ৰ'ব, মই মিক্সিতে বটিম। কাৰণ পাতাত বটাৰ কাৰণে মোৰ হাতখনৰ অলপ অসুবিধা হৈছে। এই ধুই ল'লে তাৰমানে দালি বটা বহুত ভাল লাগে। জিকে থৈ দিলে অলপ টেপ টেপে আনে না, সেইকাৰণে মই এই ধুই লৈছোঁ। ধুই লৈ তাতে থৈ দিওঁ। মই এই মিক্সি বাতিটোত, সৰু মিক্সি বাতিটোত বটিম। অলপ দেৰি কৰি এতিয়া মই ভাতখিনি বইল কৰিব। চাউলখিনি ধুলোঁ, অলপ ভাতখিনি তাৰমানে অলপ পানী বেছি কৰি দি সেনে কৰি, কাৰণ নিমখ তেল দি খাম না। আৰু বাবুক কণী ভাজিও দিম দিয়ক। ভাতখিনি বহালোঁ ৰ'ব। এতিয়া ভাতখিনি বহালোঁ আৰু এতিয়া কাৰেণ্ট নাই। মই যাতে দালিখিনি মিক্সিত বটিম না, কাৰেণ্টটো আহিব লাগিব না। কাৰেণ্ট আহিলে মই দালিখিনি বটি লওঁ। তাৰপৰা তেতিয়া আৰু কাৰেণ্ট যাই পাত্তা নাই না, সেইকাৰণে দালিখিনি বটি লওঁ। এই মোৰ জ্বালা চাওকচোন, এইটো পকি গৈছে আৰু তলত যে পৰি গৈছে, বহুত হৈছে এইবাৰ। তাৰমানে বৰষুণৰ কাৰণে নেকি ইমান হৈছে তলত। এইটো ঘৰত চিঙি আনি থৈ দিলে কিবা পচৰ নিচিনা হৈ থাকে। কথা পচি গৈছে, কিন্তু ফেলে দি থাকিব নকৰি। মই আচাৰতো দি থৈছোঁ এইবাৰ। এই জ্বলাদি ঘৰত জ্বলাই আচাৰত দিছোঁ, শুকাই পেলাই দিছোঁ দিয়কচোন। তেনেকৈ বেয়া হৈ যায় আছে বহুত, কিন্তু পচি যায় তাৰমানে জ্বলা। এতিয়া ভাতকেইটা বহালোঁ ৰ'ব। এতিয়া দালিখিনি বটি লওঁ। আৰু কি জানি না, সদায়তো আঞ্জা খাওঁৱেই, কেতিয়াবা খানা বতাহ এলাহ খাব মন যায় দিয়কচোন। আপোনালোকৰ যায় না ক'বচোন। আৰু এনে ঠাণ্ডা বতৰত কিন্তু খানা কৰি খালে ভাল লাগে। ভাজা বতাহ বা খানা খানা কৰি। আজি বাবুৱে ক'লক না, এনে বাবুৰ কাৰণে আমি বেলেগ আঞ্জা বনাওঁ। তাৰমানে বেয়া লাগে না, সি এসাঁজে ভাত খাই দিনটোত এসাঁজ খায়।
তাৰপিছত ই যেতিয়া নিজে কৈছে আৰু কথাই মইতো ভালেই পালোঁ না। আৰু বতাৰ কাৰণে মুগুৰ দালি মানে আঞ্জাটো সদায় মুগুৰ দালি খাওঁ, কিন্তু বতাৰ কাৰণে মুগুৰ দালিটো বেছি ভাল নালাগে না, সেইকাৰণে মচুৰ দালিটো বেছি লাগে। ৰাখছোন মই ভাতখিনি বিচেল মাৰি কিন্তু পিঁয়াজ চিয়াজ দিলোঁ, এতিয়া মই বটি দিব। মোৰ দালি বটা কি ধুনীয়া হৈছে, শুকানে বুটছোঁ, কেৱল তাতে অলপ পানী দিব লাগে, পানী দিলেই ধুনীয়া মিহি হৈ যায়। এতিয়া ইয়াতে তেল চেল ভাত বাঢ়ি লওঁ, ৰাতি হৈছে যে ভাত বাঢ়ি লওঁ, গোটেই ভাত বাঢ়ি পেলাই আপোনালোকে খোৱা নোখোৱা, আপোনালোকে খাই পেলাই শুই থাকক, আমিও খাই পেলাই শুই থাকোঁ। মই বতাহটো কৰিলে এই বতাহ বেছি হোৱাৰ কাৰণে এতিয়া এই ভাজা কৰিলোঁ, এই দালি বতাৰে ভাজা কৰিছোঁ, আৰু বাবুৰ কাৰণে কণীয়ে ভাত এটা ভাজি দিছোঁ, একেলগে মাজতে কণী ভাজিছোঁ, আৰু আমাৰ দালি বতা ভাজাও আছে। আজি চিম্পুল খানা আৰু মই ভাত বাঢ়ি লৈছোঁ, এই ভাজা লৈছোঁ, এই দালি বটা লৈছোঁ, এই পিঁয়াজ, এই জলকীয়া, এই ভাজা জলকীয়া শুকান জলকীয়া ভাজি লৈছোঁ, আৰু নিমখ কাষত লৈছোঁ। এতিয়া আমি খাওঁ, আপোনালোকেও খাওঁ। ভাত খোৱা হয়, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, ৰাতিও হয়, এতিয়া আপোনালোকে শুৱক। আজিলৈ বাই বাই, শুভৰাত্ৰি।